দেশৰ প্ৰায় প্ৰতিটো টেলিভিছন চেনেলে ইতিমধ্যে এক্সিট পোল প্ৰকাশ কৰিলে। এইবাৰ এক্সিট পোলত কোৱা হ'ল 4 জুনত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। প্ৰায়বোৰ এক্সিট পোলে কৈছে এইবাৰ বিজেপিয়ে অকলেই 300তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই এক্সিট পোলক মানি ল'ব বিচৰা নাই কংগ্ৰেছৰ নেতৃত্বই। इसका नाम एग्जिट पोल नहीं है, इसका नाम मोदी मीडिया पोल है। ये मोदी जी का पोल है, फैंटेसी पोल है उनका। सर कितनी सीटें आ रही हैं आपके हिसाब से? सिद्धू मूसेवाला का सॉन्ग सुना आपने? 295। ভূপেন বৰাৰ মতে কংগ্ৰেছে অসমত 7খন আসন পাব। পূৰ্বৰ তুলনাত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। দিল্লীৰ নেতৃত্বক জনালে ভূপেন বৰাই। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এই এক্সিট পোল মানি ল'বলৈ অস্বীকাৰ কৰিলে। যদি হ'ব লগা হয় তেতিয়াহ'লে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব লাগিব। আৰু এক্সিট পোলত ইমান ভুল আছে। হাৰিয়ানাত আছে 10খন আসন, তাত 19খন আসন বিজেপিক দি দিছে। হিমাচল প্ৰদেশত 4খন আসন আছে মুঠতে, তাত 8খন আসন বিজেপিক দি পেলাই তেওঁলোকে বিজেপি দলৰ চৰকাৰখন গঠন কৰিছে এক্সিট পোলসমূহে। আৰু আমি ভাবোঁ যে ৰাইজে তেনেকুৱা কৰা নাই, সেই গতিকে বাস্তৱটো এক্সিট পোলত কেতিয়াও নোলায়, সেই কথা আমি বাৰম্বাৰ দোহাৰিছোঁ। আৰু ৰাইজে এইবাৰ বিজেপিৰ যি অপশাসন তাৰ বিৰুদ্ধে ভোট দিছে। আৰু এয়া অকল অসমৰ ক্ষেত্ৰতে হোৱা নাই, এয়া গোটেই ভাৰতৰ ক্ষেত্ৰত হৈছে। আমি এক্সিট পোল নামানো, আগতে এক্সিট পোল ভুল হৈছিল, ক'লে সভাপতি ভূপেন বৰাই। খাৰ্গে ডাঙৰীয়াই যি পৰিসংখ্যা গোটেই দেশৰ বিৰোধী দলৰ নেতাসকলৰ সৈতে কথা পাতি যিটো পৰিসংখ্যা নিৰ্বাচনী যিটো আশা ব্যক্ত কৰিছে, আমিও আশাবাদী। কাৰণ ইতিমধ্যে আমাৰ CLP লিডাৰে কৈছে তেলেংগানাত আপোনালোকৰ মনত আছে যোৱাবাৰ কোনেও কংগ্ৰেছক মেজৰিটি দিয়া নাছিলে। কৰ্ণাটকত শেষলৈকে আমাক কোনো মেজৰিটি দিয়া নাছিলে, কিন্তু আমি ক্ষমতালৈ আহিছোঁ। সেইকাৰণে এক্সিট পোল কেতিয়াও একজেক্ট পোল হ'ব নোৱাৰে। এই এক্সিট পোলটোৱে বিজেপিৰ বৰ্তমান ভিতৰত যিটো তেওঁলোকৰ থৰক বৰক অৱস্থা আৰু মানুহৰ যিটো বিজেপিৰ প্ৰতি অনীহা আৰু অনাস্থা, তাক কাউণ্টিঙৰ দিনাখন হেঁচি ৰাখিবৰ কাৰণে যিটো ষড়যন্ত্ৰ, আজি আমাৰ জিলা সভাপতি মনজিৰ গগৈ ডাঙৰীয়া আৰু আমাৰ সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াকো আমি কথা পাতিছোঁ। ইয়াৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি যোৰহাটৰ, এইটো অত্যন্ত কংগ্ৰেছ দলৰ সপক্ষে এটা যে গণমত, নিৰ্বাচনী মতটো দিছেই, এটা গণমত আছিলে। এইটো আমাৰ তৃণমূল পৰ্যায়ৰ ব্লক, মণ্ডল, বুথ, কাউণ্টিং এজেণ্ট, পুলিং এজেণ্ট, জিলা কমিটি, APCC অবজাৰ্ভাৰ সকলোৱে একেমতে স্বীকাৰ কৰিছে। গতিকে যোৰহাটৰ ৰিজাল্টটোৱে এতিয়া বিজেপিয়ে জোৰ জবস্তি বেলেগ এটা ৰিজাল্ট দিব বিচাৰে টেলিভিছনৰ পৰ্দাত। ৰাহুল গান্ধীৰ সুৰত মন্তব্য আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। এক্সিট পোলে বিজেপিক 300ৰ অধিক আসন দিছে, এয়া অসম্ভৱ বুলি মত পোষণ কৰে ৰাজ্যসভাৰ সাংসদজনে। এই যে বনাইছে এইটো, আৰু এজন চেফলজিষ্ট বুলি দাবী কৰা, ৰাজনৈতিক বিশ্লেষক বুলি দাবী কৰা ব্যক্তিয়ে শেহতীয়াকৈ কি ভূমিকা পালন কৰিছে, কিমান নিৰ্লজ্জ ভূমিকা পালন কৰিছে। আৰু সেইদিনাখনৰ এক্সিট পোলৰ দিনা তেওঁৰ ভূমিকাৰ কথাও ইতিমধ্যে চৰ্চিত হৈছে। তেওঁ কেৱল টকা পইচাৰ কথা লেনদেন, আৰু তেওঁৱেই গোটেই পেজবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰি চলিছে। এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা মতে বিজেপিয়ে 300ৰ অধিক আসন পাব। বিভিন্ন সময়ত এক্সিছৰ সমীক্ষা শুদ্ধ প্ৰমাণিত হৈছে। এক্সিছৰ পৰিচালন সঞ্চালকে কি কয়? खासकर एक्सिस माई इंडिया के पिछले 10 साल से लगातार हम लोगों ने किए हैं, और हमारे द्वारा किए गए इस चुनाव के पहले 69 चुनाव, जिसमें 2 लोकसभा के चुनाव शामिल हैं, 65 टाइम्स पे हमने जो रिजल्ट आने वाले हैं हू बहू हमारे प्रेडिक्शन साबित हुए हैं। तो जहां तक विश्वसनीयता का सवाल है, जो लोग भी कहते हैं एक बार वो हमारे ट्रैक रिकॉर्ड पे नजर मार लें तो उनको संतुष्टि हो जाएगी, मुझे ऐसा लगता है। और ये जो 69 टाइम्स किए और 65 करेक्ट हुए हैं, उसमें सभी विपक्षी पार्टियां कभी न कभी जीती है, इंक्लूडिंग कांग्रेस पार्टी। এক্সিছৰ পৰিচালন সঞ্চালক প্ৰদীপ গুপ্তাক ৰাহুল গান্ধীৰ ভাষ্য সংক্ৰান্ততো প্ৰশ্ন কৰা হৈছিল। ৰাহুল গান্ধীয়ে এই এক্সিট পোলক মোদীৰ এক্সিট পোল আখ্যা দিছিল। राहुल गांधी जी की सोच
समझ, और वो ये कहते हैं कि एक्सेस माई इंडिया, आज तक इंडिया टुडे ग्रुप का जो एग्जिट पोल है वो मोदी पोल है और इसमें उनको खुशी मिलती है, तो उससे भी ज्यादा संतुष्टि मुझे ऐसी मिलती है, क्योंकि 2 दिन कल, आज हम 3 तारीख में हैं और 4 तारीख यानी कि कल परिणाम आ जाएंगे और राहुल गांधी को भी मेरे ख्याल से अच्छी खासी खुशी की अनुभूति होगी ये जान के कि एक्सेस माई इंडिया, इंडिया टुडे का एग्जिट पोल एक बार फिर सही साबित हुआ। এক্সিটে কেনেকৈ সমীক্ষা প্ৰস্তুত কৰিছিল, কোন শ্ৰেণীৰ লোকক সমীক্ষাত সামৰি লোৱা হৈছিল? बड़ा सिंपल है, जो इसकी मेथोडोलॉजी होती है, जो इसकी प्रोसेस प्रक्रिया होती है एग्जिट पोल करने की, खासकर हमारी एक्सेस माई इंडिया की जो है, लोकसभा की सभी 543 सीटों पे 3609 असेंबली सेगमेंट्स जिसको कहते हैं इन लोकसभा के अंदर, और असेंबली सेगमेंट्स में 22,600 से ज्यादा गांव और लोकेशंस पे जाके हम पोस्ट पोल स्टडीज को कहते हैं, चुनाव के जो 1 से 6 फेस हो गए उसके बाद ये जानने की कोशिश करते हैं कि आपने किसको वोट किया, क्यों वोट किया, आप क्या चाहते हैं अगली सरकार से। ये सिर्फ इतना नहीं है कि कौन जीतेगा और कौन हारेगा और आपने किसको वोट किया, पहले तो हम उनकी समस्याओं को जानने की कोशिश करते हैं, उसके बाद ये पूछते हैं यदि आपकी ये समस्या, ये विषय है, इश्यूज है, तो आप किसको उपयुक्त पाते हैं इनका समाधान करने में, और किस आधार पर आप ये मानते हैं कि जो भी आप चुन रहे हैं वो सही व्यक्ति, सही पार्टी और सही सरकार होगी। और इसको हम रिप्रेजेंटेटिव सैंपलिंग कहते हैं, यानी कि अक्रॉस द डेमोग्राफी एंड ज्योग्राफी। डेमोग्राफी क्या होती है? जनसांख्यिकी, जो कि एक जनमानस है, एक मानव जो है वो किस उम्र का है, किस जेंडर का है, किस रूरल अर्बन यानी कहाँ पर वो रहता है, ग्रामीण या शहरी क्षेत्र में, उसके बाद उसकी एजुकेशन लेवल, इनकम लेवल, वो क्या काम करते हैं, ऑक्यूपेशन लेवल। तो आप हमारी यदि डिटेल्ड रिपोर्ट देखेंगे उसमें इन सारी बातों का जवाब पाएंगे कि इन सब ने, महिला पुरुष ने कैसे वोट किया, किस व्यवसाय के जो व्यक्ति है कि जो कारपेंट्री वर्क में है, जो सर्विस में है, जो व्यवसाय करते हैं, जो लेबर है, उन सब ने किस तरह से, कैसे, किस पार्टी को और क्यों वोट किया, इसके सारे जवाब जो है आपको एक्सेस माई इंडिया की विस्तृत रिपोर्ट में मिल जाएंगे। বিজেপিয়ে ৰিগিং কৰিব পাৰে, বিজেপিয়ে ইভিএম মেনেজ কৰিব পাৰে, অন্যথা এক্সিট পোলে কোৱাৰ দৰে আসন নাপাব বিজেপিয়ে। দাবী ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। কৰিছেই এইবোৰ, ইয়াত যদি সংখ্যাগৰিষ্ঠতা পায় এইবাৰ মেচিভ ৰিগিং হ'ব লাগিব, নহ'লে কোনো ৰাস্তাই নাই। আমাৰ সকলোৱে এইবোৰ জানে, ইয়াত থকা ব্যক্তিসকলে এইবোৰ ষ্টাডি কৰে, ভালকৈ জানে। গতিকে আমি এতিয়াৰে পৰা, আমি অলপ হয়তো দেৰিকৈ কৰিছোঁ আজি এদিন, বহুত সমস্যা থাকে, সময়ৰ কথা থাকে, প্ৰেছ ক্লাব পোৱা নোপোৱাৰ কথা থাকে। এতিয়াৰে পৰা, এই মুহূৰ্তৰ পৰা ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্ক হৈ থাকিব লাগিব। কেৱল অজিত ভূঞাই নহয়, কংগ্ৰেছৰ নেতৃত্বই ঘনে ঘনে এইবাৰ ইভিএম মেনেজৰ কথা উল্লেখ কৰিছে। লগে লগে প্ৰশ্ন হৈছে, বিজেপিয়ে ইভিএম মেনেজ কৰিব পাৰে নেকি? এই সংক্ৰান্তত অজিত ভূঞাই জানিবলগীয়া কিছু তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। অবিজেপি শাসিত ৰাজ্য হ'ল 11খন। এই ৰাজ্যকেইখন হ'ল অন্ধ্ৰপ্ৰদেশ, দিল্লী, কেৰালা, পাঞ্জাৱ, উৰিষ্যা, হিমাচল, ঝাৰখণ্ড, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ। এইকেইখন অবিজেপি শাসিত ৰাজ্যৰ মুঠ আসনৰ সংখ্যা 231খন। এই ৰাজ্যকেইখনৰ নিৰ্বাচনৰ সৈতে জড়িত থাকে ৰাজ্যিক চৰকাৰী বিষয়া। অবিজেপি শাসিত এই ৰাজ্যৰ 231খন আসন মেনেজ কৰাটো বিজেপিৰ বাবে সম্ভৱপৰ হ'ব নেকি? ইয়াৰে গৰিষ্ঠ সংখ্যক আসন নাপালে বিজেপিয়ে 300ৰ অধিক আসন লাভ কৰিব পাৰিবনে? স্বাভাৱিকতে বিজেপিয়ে অবিজেপি শাসিত এই ৰাজ্যকেইখনত অধিক আসন লাভ কৰিব লাগিব, আৰু অবিজেপি শাসিত ৰাজ্যত বিজেপিয়ে ইভিএম মেনেজ কৰাটো সম্ভৱপৰ নহ'ব। গতিকে স্বাভাৱিকতেই ইভিএমক দোষাৰোপ দি বিৰোধীয়ে মূল বিষয়বস্তুৰ পৰা আঁতৰি আহিবলৈ ৰণকৌশল এতিয়াই প্ৰস্তুত কৰিছে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।